শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই কেইটামান কথা কওঁ আৰু কথাখিনি শুনিব। কথা হ'ল, অকণমান আগত মোবাইলত পাইছিলোঁ এটা ভিডিঅ'ত আছিল যে তেওঁৰ নাম হ'ল মুন কাশ্যপ। তেওঁ অসমৰ হয় না বেংগলৰ হয় মই ক'ব পৰা নাই, কিন্তু ভাৰতবৰ্ষৰেতো হয়। তেওঁ বোলে কৈছিল যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ যিটো ফটো আছে, ফটোটো আঁতৰাই দিব লাগে, বেলেগৰ ফটো ৰাখিব লাগে। যে মই ক'ব বিচাৰোঁ, তেওঁ মোতকৈ ডাঙৰ হয় না সৰু হয় মই ক'ব নোৱাৰোঁ বয়সত। তথাপিতো মই সন্মান দি কওঁ যে তেওঁ যে কিমান জ্ঞান লাভ কৰিছে সেইটো মই নাজানো। কিন্তু মোৰ কথা হ'ল যে মই কিন্তু এজন মূৰ্খ। মই নিজৰ নামটো লিখিব নাজানো। মানুহৰ আগত নামটোৱে লিখিব নাজানো। যদি লিখোঁ মোৰ হাত কঁপে, আৰু পিছত যদি অকলে লিখোঁ তেতিয়াহ'লে নামটো যেনে তেনে লিখিব পাৰোঁ। মই হ'লোঁ মূৰ্খ, আৰু মূৰ্খৰ কথাখিনি আমাৰ মুন কাশ্যপ তেওঁ যাতে মূৰ্খৰ কথাখিনি শুনে। তাতে হয় মোৰ ভুল বুজাবুজি হ'ব পাৰে, তথাপিতো মোক ক্ষমা কৰিব। কথা হ'ল যে আজি যে আমি এই যে কথাবোৰ কৈ আছোঁ নহয়, একমাত্ৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ কাৰণে কথাবোৰ ক'ব পাই আছোঁ। নহ'লে আমাৰ বোধহয় জনমেই নহ'লেহেঁতেন। কিয় এই যে ভাৰতখন স্বাধীন যে কৰিছিল, স্বাধীন কোনে কৰিছিল? ভাৰত স্বাধীন কৰা সেইজন ব্যক্তি হ'ল নেতাজী সুভাষ চন্দ্ৰ বসু। আৰু ইয়াত কিতাপত লিখা আছে, হয় এই 15 আগষ্ট 26 জানুৱাৰী আহিলে আমাৰ ডাঙৰ ডাঙৰ নেতাবোৰে কি কয় যে মহাত্মা গান্ধী তেওঁহে দেশৰ পিতা, তেওঁহে দেশ স্বাধীন কৰিছিল, কয়নে? কিন্তু মই এজন মূৰ্খ, মই স্কুল যোৱাও নাই, আৰু যদিও গৈছিলোঁ নাম লগাইছিলোঁ, কিন্তু সেই পঢ়া লিখাৰ নকৰিলোঁ, বুজিছে? যেতিয়া নেকি এই ভাষণবোৰ দিয়ে নহয় মহাত্মা গান্ধী নেহৰুৰ কথা ক'লে, মোৰ গাটো সৰুৰ পৰাই জ্বলি উঠে। কিয়? মই যে মূৰ্খ, আৰু মূৰ্খই এই দুজনক ভালেই নাপায়, একেবাৰেই ভাল নাপায়। মানে কথাতে আছে নহয় যে বান্দৰে নাৰিকলৰ সোৱাদ কেনেকুৱা পাব? কিয়? তেওঁতো নাৰিকলটো খাবই নাজানে। ময়ো সেই যে মূৰ্খই কিনো বুজিব? এইকাৰণে মহাত্মা গান্ধী আৰু নেহৰুক জাতকেই ভাল নাপায়। মই মৰি গ'লেও তেওঁ ভাল নাপাওঁ। মোক যদি কোনোবা ফাঁচিও লগাই দিয়ে নহয়, বোলে ভাল পোৱা বুলি কোৱা, নহ'লে ফাঁচি লগাই দিম, বোলে মোক ফাঁচি লগাই দিয়া হ'লেও মই তেওঁ ভাল নাপাওঁ, বুজিছেনে? মই মুন কাশ্যপ ডাঙৰীয়াক কৈছোঁ, হয় ভাইও হ'ব পাৰে বয়সত, কিবা মোৰ ডাঙৰ হ'লেও মই সন্মান দি কৈছোঁ, ভাই হ'লেও সন্মান দি কৈছোঁ। আপুনি যিখিনি কথা কৈছে যে তেওঁৰ পোষ্টাৰ ফটোটো গুচাই দিব লাগে, তেওঁতো ভাৰতটো স্বাধীন কৰি আনিছিল, আৰু তেওঁৰ ফটোটোৱে আপুনি যদি বোলে আঁতৰাই দিয়ে, তেতিয়াহ'লে আপোনাৰ কিমান যে জ্ঞান আপোনাৰ লাভ কৰা আছে তাতে মই বুজিলোঁ। বহুত জ্ঞান আপোনাৰ লাভ আছে, কিন্তু মোৰ জ্ঞানটো ক'ৰ পৰা আহিছিল বুজিছে? যদি স্কুল পঢ়া নাছিলোঁ। সেই যে মোৰ বাবা যেতিয়া দুখীয়া, আমি কাম চাম কৰি আহি নহয়, তেতিয়া বাবাৰ লগতো বাবাৰ বন্ধু আহে, তেতিয়া আমি কণ আছিলোঁ, সৰু, তেতিয়া এই দেশৰ কথাবোৰ আমাৰ বাবাই বন্ধুবোৰৰ লগত কৈছিল, আৰু আমি শুনিছিলোঁ, আৰু শুনাৰ পৰা তেতিয়াৰ পৰাই আমি বেয়া পাওঁ, বুজিছে? মই কিতাপ পঢ়ি বেয়া পোৱা নাই, তেতিয়াৰ পৰাই বেয়া পাওঁ যে মহাত্মা গান্ধী এই হিন্দু জাতিটোক শেষ কৰি দিছিল, বুজিছে? তেওঁ ইছলামৰ পক্ষতহে আছিল, বুজিছে? আৰু নেতাজী হিন্দু মুছলিম নাই, জৈন খ্ৰীষ্টান নাই, বুদ্ধিষ্ট নাই,
যে মোৰ দেশ বচাব লাগে, ভাৰতটো ইংৰাজৰ পৰা মই স্বাধীন কৰিব লাগে। আৰু তেওঁ কিমান কষ্টৰ পৰা দেশখন স্বাধীন কৰিলে, আপুনিতো জানে কি নাজানে? এই যে ফৌজ বনাইছিল ভাৰতবৰ্ষত, কোনে আনিছিল? সেই নেতাজী সুভাষ চন্দ্ৰ বসুৱে ফৌজ আনিছিল, বুজিছেনে? আৰু তাৰ পৰাই ইংৰাজক খেদিলে। নহ'লে মহাত্মা গান্ধী কি কৈছিল? সুভাষ, যুদ্ধ কৰি নহ'ব, কথাৰ পৰাহে দেশ স্বাধীন কৰিব লাগিব। তোমাক যদি এক গালত, তেতিয়া সুভাষ চন্দ্ৰ বসুৱে কৈছিল কি মাৰ খায়, বোলে তোমাক যদি মাৰে এটা গালত আৰু এটা গাল পাতি দিবা, তেতিয়াই দেশ স্বাধীন হ'ব। চাওকচোন আমাৰ এই পাপুজি, লাঠি লোৱা পাপুজিৰ কিমান বাবুজি না পাপুজি কথা, বুজিছেনে? মাৰ খাই দেশ স্বাধীন হয় নেকি? মোক যদি কোনোবা মাৰিব আহিছে আৰু মই যদি নামাৰোৱে তেতিয়াতো মই মাৰ খাই মৰিয়ে যাওঁ। তেতিয়া মই যদি মাৰ খাই মৰি যাওঁ, তেতিয়াহ'লে মইতো বচাৰ কাৰণেতো এটা উপায় কৰিব লাগিব নহয়, তেতিয়াহে মই ৰক্ষা পাম। তেতিয়াহ'লে সেই গান্ধীয়ে কৈছিল যে মুখৰ পৰা দেশ স্বাধীন কৰিব, কিন্তু দেশ স্বাধীন কৰিছিল নেতাজী, আৰু নাম হ'ল কিতাপত মহাত্মা গান্ধী, বুজিছেনে? এইকাৰণে মই বৰ বেয়া পাওঁ। তে কথা হ'ল আজি নেতাজী যেতিয়া ইংৰাজ যাবলৈ হ'ল নহয় ভাৰত এৰি, তেতিয়া মহাত্মা গান্ধীক কৈ গৈছিল যে আমি যে ভাৰত এৰিব লগা হ'ল, মাত্ৰ এজন ব্যক্তিৰ কাৰণে এৰিলোঁ, সেইজন ব্যক্তি হ'ল নেতাজী সুভাষ চন্দ্ৰ বসু কৈ গৈছিল। আৰু তেওঁ জিন্দা হওক মুৰ্দা হওক, তেওঁৰ মাথাটো আমাক বচাই দিব লাগিব আমাৰ হাতত। মহাত্মা গান্ধী যে গোলাম আছিল ইংৰাজৰ, তেতিয়া তেওঁ চাইন কৰি দিছিল যে হ'ব, মুৰ্দা হওক জিন্দা হওক আমি দিম। তেতিয়া নেতাজী ভাবিলে মই দেশ স্বাধীন কৰি আনিলোঁ, কিন্তু আনিও মোৰ এতিয়া উপায় নাই। কিয়? মই যদি মোৰ ৰূপটো দেখাওঁ, তেতিয়াহ'লেতো মোক এৰেষ্ট কৰি লৈহে যাব, ইংৰাজক দিব। তেতিয়া অন্তৰ্ধান হৈ গ'ল, কোন দেশত যে গ'ল, ক'ত গ'ল হিচাপ নাই। আকৌ গুমনামী বাবা হৈও থাকিলে ইউপিতে, চাওক, হ'লেও মানুহ ধৰিব নোৱাৰিলে নেতাজী। আৰু সেইজন ব্যক্তিক কৈছে যে তেওঁৰ ফটো চাই দিব লাগে। আপোনাৰ কিমান যে জ্ঞান লাভ কৰি থৈছে, জ্ঞান অলপ লাভ কৰক, ঘৰত গৈ জ্ঞান লাভ কৰক, বুজিছে? এই মোবাইলত এই ডান্স আৰু গান নুশুনিব, অকণমান হিষ্ট্ৰীবোৰ চাব, ইতিহাস চাব। এই গান চান ডান্স বাদ দিব, মই কৈ দিলোঁ। মোৰ হিচাপত আপুনি গান চোৱা ডান্স চোৱাই হয়, নহ'লে এই কথাটো নক'লেহেঁতেন, বুজিছে? মই আজি ক'ব বিচাৰোঁ যে মোৰ ভাৰতবৰ্ষত যিমান ফৌজ আছে নহয়, গোটেই ফৌজে নেতাজীক ভগৱান মানে। সুধি চাওক, ভগৱান বুলি মানে। এক সময়ত এটা ফটো আছিল নেতাজী সুভাষ চন্দ্ৰ বসু, আৰু তেতিয়া এই BSF আহিছিল, মোৰ দোকান আছিল চাহ হোটেল, চাহ খাব। ফটোটো দেখি কৈছে নেতাজী যে मालिक आप हमको एक फ़ोटो दे दीजिए, नेताजी सुभाष चंद्र बोस का फोटो हमारा बहुत अच्छा लगता है, दे दीजिए। তেতিয়া তেওঁ মই দি দিলোঁ ফটোটো, দুটা আছে, এটা দি দিলোঁ। তে চাওক, আৰু নেতাজীক মই ভগৱান মই মূৰ্খ হ'ব পাৰোঁ, মোৰ ঘৰত যদি ফটো তেওঁ ৰাখোঁ, মইতো ঘটনা দি সেৱা কৰোঁ। কিয়? তেওঁৰ কাৰণে আমি মাতটো মাতিব পাৰিছোঁ। আৰু নহ'লে ইংৰাজৰ চাবুক খাই মোৰ বাবাই মৰি গ'লেহেঁতেন, তেতিয়াহ'লে মই জন্ম নহ'লোহেঁতেন, বুজিছেন? মই মন কাশ্যপ ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, জন্ম গ্ৰহণ নকৰিলোহেঁতেন, বুজিছেন? দেশৰ এই যে স্বাধীনতা সকলোৱে আছে, বোলে অকল নেতাজী বুলি নহয়, চবেই আছে নিজৰ দেশৰ স্বাধীনতাত, চব জাতিয়ে আছে, কিন্তু তেওঁ আছিলে এজন হিটলাৰ, তেওঁই হ'ল আমাৰ মেইন, বুজিছে? তেওঁ ভাৰতৰ কাৰণে কৰিছে, আৰু বেলেগে যদি কৰিছে বহুত আছে, নিজৰ ষ্টেটটো ৰক্ষা কৰিছে, আৰু সেইটোৰ জ্ঞান সেই নেতাজী দিয়া। আৰু এজন আছে যে ভাৰতৰ এই যে সন্মান লাভ কৰি কোনে আনিছে, সেইজন হ'ল স্বামী বিবেকানন্দ। যেতিয়া তেওঁ এই গেৰুৱা বস্ত্ৰ পিন্ধা দেখিছিল,
আৰু তাত মানুহে হাঁহিছে যে এই ভাৰতৰ পৰা আহিছে একটা সন্ন্যাসী, আৰু তেওঁক লৈ ঠাট্টা কৰিছে। আৰু যেতিয়া তেওঁ নেকি চবেই বক্তব্য দিছে আৰু লাষ্টত যেতিয়া তেওঁ বক্তব্য দিছে নহয়, তেতিয়া যে কিছুমান মানুহ গুচি গৈছিল, আমনি লাগিব, সেইবোৰ মানুহ ঘূৰি আহি বহি আছে, শুনি আছে। আৰু তেওঁ এই ভাৰতটোৰ মানে এইটো বিশ্বই জানে। আপুনি কিমানটো জানে মই ক'ব নোৱাৰোঁ, এইটো বিশ্বই জানে। আজি যদি তেতিয়াহ'লে স্বামী বিবেকানন্দৰ ফটো যদি কোনোবা লগায়, তেতিয়াহ'লে আপুনিও ক'ব এইটো পেলাই দিয়ে। মানে আপোনাৰ কথা হ'ল জাতিগত কথা আহিছে, বুজিছে? এই যে আৰ্মি ফৌজ আছে যে, কোনোবা আমাৰ নানা জাতি আছে, কোনোবাই জাতি লৈ তাত আৰ্মি ফৌজ কৰিছে নেকি? কৰা নাই। তেওঁলোকে এই ভাৰতৰ মাতৃভূমিৰ কাৰণেহে তেওঁলোকে যুদ্ধত নামিছে, হয় বৰ্ডাৰত আছে, কিন্তু বোলে অকল মোৰ জাতিটোৱে বচাওঁ বুলি যোৱা নাই। আৰু সেইজন নেতাজী আছে যে মোৰ ইয়াত জাতি ভেদ একো নাই, মোৰ ভাৰত স্বাধীন কৰিবলৈ আমি যাতে সকলো মিলি থাকিব পাৰোঁ। আৰু নেতাজী সুভাষ চন্দ্ৰ বোস সেই সময়ত ইংৰাজৰ সময়তে IPSC পাছ কৰি চাকৰিও পাইছে, হ'লেও চাকৰি নকৰি যে চাকৰি কৰি আধা টকা কমাম, ইংৰাজক দিম আৰু আধা মই ৰাখিম। মই সেই ইংৰাজৰ গোলাম নহয়। ইংৰাজৰ গোলাম আছিল মহাত্মা গান্ধী আৰু নেহেৰু আছিল ইংৰাজৰ গোলাম, আৰু নেতাজী ইংৰাজৰ গোলাম হ'ব যোৱা নাই। নেতাজী দেশখন স্বাধীন কৰি আনিছে, বুজিছে? আৰু নেতাজীয়ে ইলেকশ্যন খেলিও জিকিছিল। তেতিয়াও মহাত্মা গান্ধী বহুত দুখ পাইছিল, বেয়া লাগিছিল যে তেওঁ কিয় উঠিছিল, আৰু কৈছিল যে তেওঁ যদি জিকে তেতিয়াহ'লে তেওঁ পদত্যাগ দিব। মানে এই ৰাজনীতিত আমাৰ গান্ধী নাথাকেই বোলে। তেওঁতো জিকি গ'ল, নেতাজী জিকি গ'ল, তেতিয়া তেওঁৰ মনটো সৰু হৈ গ'ল, বুজিছে? হ'লেও নেতাজী কি ক'লে যে মোৰ নালাগে, মই এই ৰাজনীতিও নকৰোঁ, কিয় মই ইংৰাজৰ গোলাম হৈ নাথাকোঁ। এৰি দিলে, পদত্যাগ কৰিলে, কৰি তেওঁ নিজৰ ভাৰত স্বাধীন কৰিলে। মই মোন কাশ্যপ ডাঙৰীয়াক মই এইখিনিয়ে কথা ক'লোঁ, আৰু বিশেষ নকওঁ, ক'লে বহুতে ক'ব মন যায়। আৰু মই আপোনাক সন্মান দি কথা কৈছোঁ, যদিও এই মাত মাতিছিল, আপুনি সমাজৰ ওচৰত আহি ক'ব যে মোৰ ভুল হৈছে, ভুল মই স্বীকাৰ কৰিছোঁ, মাপ খুজি ল'ব, সেইটো হ'ব ভাল, বুজিছেনে? মাপ খুজিলে মানুহ সৰু নহয়, মানুহ মাত্ৰই ভুল কৰে, আৰু ভুলৰ মাপ আছে, আপুনি মাপ খুজি ল'ব। মই আপোনাক সেই বেয়া ব্যৱহাৰত কথা কোৱা নাই, সন্মান দি কথা কৈছোঁ। হয় বয়সত ডাঙৰ হ'ব পাৰে, হয় আপুনি সৰু হ'ব পাৰে, মই সেইটো চোৱা নাই, কিন্তু মই দুখ পাইছোঁ, মনৰ পৰা বহুত দুখ পাইছোঁ। কিয় মই বিচাৰোঁ সদায় শান্তি, যাতে আমি সকলো হিন্দু জাতি যাতে একতা হৈ আমি বসবাস কৰিব পাৰোঁ। হিন্দু জাতি যাতে ভাৰতখনক যাতে শক্তিশালী দেশ বনাই আনিব পাৰে, সেই কামনা কৰোঁ। হিন্দু যাতে আমি ভাই হৈ থাকিব পাৰোঁ, আমাৰ কোনো জাতি ভেদ নাই, মই সেইটো বিচাৰোঁ, বুজিছে? মই ইছলাম যে জাতি আছে তেওঁকো মই বেয়া নাপাওঁ, কিন্তু ইছলাম জাতি যদি ভাৰতৰ ওপৰত সদায় আক্ৰমণ কৰে, অত্যাচাৰ কৰে, তেতিয়াতো মই তেওঁৰ মাত মাতিবই লাগিব, হয় নাই? মাতিবই লাগিব। তে মই এইখিনি কৰি ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক ক্ষমা কৰি নিজৰ সন্তান ভাবি ক্ষমা কৰি দিব। আৰু শিৱ ভগৱানৰ চৰণৰ আশীৰ্বাদ, মা পাৰ্বতী মাৰ চৰণৰ আশীৰ্বাদ যাতে মোৰ দেশবাসীৰ মূৰত থাকে, আৰু মোন কাশ্যপৰ মূৰতো যাতে থাকে, আৰু মোন কাশ্যপক যাতে শিৱ ভগৱান জ্ঞান আৰু শক্তি দিয়ে, যাতে ভাল কথা দেশৰ কথা ক'ব পাৰে। এইখিনি কৰি মই ৰাখিলোঁ। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।